ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো তোমালোকৰ কাৰণে বিজ্ঞানৰ ত্ৰয়োদশ অধ্যায়ৰ গতি আৰু সময়ৰ তৃতীয় খণ্ড লৈ আহিছোঁ। ইয়াৰ আগতে মই তোমালোকক প্ৰথম আৰু দ্বিতীয় খণ্ডত অনুশীলনীৰ প্ৰশ্নোত্তৰখিনি দিছিলোঁ। আজি ইয়াৰ অতিৰিক্ত প্ৰশ্নোত্তৰখিনি লৈ আহিছোঁ। তো পলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত আছে সুষম দ্ৰুতি কাক বোলে? সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰিলে তেনে দ্ৰুতিক সুষম দ্ৰুতি বোলে। অসম দ্ৰুতি কাক বোলে? যদি কোনো বস্তুৱে সমান সময়ৰ ব্যৱধানত যদি অসমভাৱে গতি কৰে অথবা সমান দূৰত্ব বেলেগ বেলেগ সময়ত অতিক্ৰম কৰে তেনে দ্ৰুতিক অসম দ্ৰুতি বোলে। 3 নম্বৰত আছে সময়ৰ একক কি? ছেকেণ্ড। ইয়াক এছেৰে বুজোৱা হয়। দ্ৰুতি গণনাৰ কাৰণে থকা সম্বন্ধটো লিখা। দ্ৰুতি সমান সমান বস্তু অতিক্ৰম কৰা দূৰত্ব বাই অতিক্ৰম কৰিবলৈ লগা সময়, বা ইয়াক আমি দ্ৰুতি সমান সমান দূৰত্ব বাই সময় এইটো শ্বৰ্টকাটত লিখিব পাৰোঁ। এজন মানুহে বৰ বেগাই খোজকাঢ়ি 25 ছেকেণ্ডত 100 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে দ্ৰুতি কিমান হ'ব নিৰ্ণয় কৰা। অংকটো আমি এনেদৰে কৰিম। ইয়াত সময় সমান সমান 25 ছেকেণ্ড, দূৰত্ব সমান সমান 100 মিটাৰ। আমি জানো যে দ্ৰুতি সমান সমান দূৰত্ব বাই সময়। তাৰপিছত দূৰত্বৰ ঠাইত 100 মিটাৰ, সময়ৰ ঠাইত 25 ছেকেণ্ড, কটাকটি কৰিলে 4 বাৰ যাব 4 মিটাৰ পাৰ ছেকেণ্ড। তোমালোকৰ এনেকুৱা ধৰণৰে প্ৰশ্ন আহিব। এজ ইট ইজ এইটো নাহিলেও এনেকুৱা ধৰণৰে আহিব, খালি তোমালোকৰ সংখ্যাটো বেলেগ বেলেগ থাকিব পাৰে। আৰু আগৰ ভিডিঅ'ত মই অনুশীলনীত থকা অংকবিলাক কৰি দিছোঁ। 6 নম্বৰ সময়ৰ জোখৰ বৰ্ণনা কৰা এজন বিজ্ঞানীৰ নাম লিখা। এলবাৰ্ট আইনষ্টাইন। পৰ্যাবৃত্ত গতি আৰু দোলায়িত গতি কাক বোলে? সমান সময়ৰ অন্তৰালত এটা গতিৰ পুনৰাবৃত্তি ঘটিলে সেই গতিক পৰ্যাবৃত্ত গতি বোলে। আনহাতে পৰ্যাবৃত্ত গতিত থকা বস্তু এটাই একে পথেদি অগা পিছা কৰি থাকিলে তাৰ গতিক দোলায়তী গতি বোলে। এটা পৰ্যাবৃত্ত গতিৰ উদাহৰণ দিয়া। জোলনাৰ গতি। দ্ৰুতিৰ একক কি? দ্ৰুতিৰ একক হ'ল মিটাৰ ছেকেণ্ড আৰু ডাঙৰ একক হ'ল কিলোমিটাৰ পাৰ ঘণ্টা। 1 দিনত কিমান ছেকেণ্ড আৰু 1 বছৰত কিমান ঘণ্টা? 1 দিন সমান সমান, মই এইটো কেনেদৰে উলিয়াব লাগে সেইটো দি দিছোঁ। কাৰণ 1 দিনত 24 ঘণ্টা। ঘণ্টাক প্ৰথমতে মিনিটত নিবলৈ হ'লে 60 দি পূৰণ কৰিব লাগিব, আৰু মিনিটক পিছত আকৌ ছেকেণ্ডলৈ নিবলৈ হ'লে 60 দি পূৰণ কৰিব লাগিব। এনেকৈ আমি ছেকেণ্ড উলিয়াব পাৰোঁ। তাৰপিছত 1 বছৰত কিমান ঘণ্টা? 1 বছৰত 1 দিনত 24 ঘণ্টা, সেইকাৰণে 365 দিনত কিমান হ'ব এইটো 24ৰে পূৰণ কৰিলে আমি পাই যাম 8760 ঘণ্টা। দ্ৰুতি জোখা সঁজুলিৰ নাম কি? স্পীডোমিটাৰ। অডোমিটাৰ কি? যি যন্ত্ৰৰ সহায়ত যান বাহনে অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰে সেই যন্ত্ৰবিধক অডোমিটাৰ বোলে। গ্ৰাফ পেপাৰৰ স্কেল নিৰ্ধাৰণ কৰোঁতে কি কি কথা মন কৰিব লাগে? গ্ৰাফ পেপাৰৰ স্কেল নিৰ্ধাৰণ কৰোঁতে মন কৰিব লগা কথা দুটা হ'ল ঊৰ্ধ্বতম আৰু নিম্নতম মানৰ পাৰ্থক্য উলিয়াই ল'ব লাগে। এইটো মানে হৈছে ধৰা তলত আছে 2ৰ পৰা আৰম্ভ হৈছে আৰু ওপৰত 20লৈকে আছে। গতিকে 2ৰ পৰা 20লৈকে আমি সংখ্যাখিনিৰ পাৰ্থক্য ইয়াত কিমানকে ধৰিব পৰা যায় সেইটো উলিয়াই ল'ব লাগিব। অৰ্থাৎ যদি আমি 2কে প্ৰতি ঘৰত 2কে ধৰোঁ, 2, 4, 6, 8 এনেকৈ আমি দিব পাৰিম 20লৈকে। এনেকৈ ঊৰ্ধ্বতম আৰু নিম্নতম পাৰ্থক্যটো উলিয়াই পেলাই প্ৰতি ঘৰত কিমানকৈ ধৰা হ'ব সেইটো উলিয়াই ল'ব লাগে। 2 নম্বৰ, গ্ৰাফ পেপাৰখনত বিন্দুবোৰৰ মান বহুৱাত লক্ষ্য ৰাখিব লাগে যাতে অধিক সংখ্যক ঠাই লেখডালে আগুৰি থাকে। মানে সংখ্যাবোৰ এনেকুৱা
কৈ ধৰিব লাগিব যাতে একেবাৰে সৰুও নহয় আকৌ বেছি দীঘলীয়াও নহয়। 14 নম্বৰত আছে দোলকৰ পৰ্যায়বৃত্ত গতি কিহৰ সহায়ত উলিওৱা হয়? ঘড়ী বা ষ্টপৱাচ। সুষম বেগত গতি কৰা এটা বস্তুৰ গতিৰ বিষয়ে লেখত কেনেদৰে আঁকিব পাৰি? এডাল সৰল ৰেখাৰে। এইখিনি আছিলে এই পাঠটোত থকা অতিৰিক্ত প্ৰশ্ন উত্তৰ। ইয়াৰ উপৰিও তোমালোকে পাঠটো ভালদৰে পঢ়িবা আৰু ইয়াৰ পৰা আৰু হয়তো 2-4টা প্ৰশ্ন বাদ পৰিব পাৰে। সেইকাৰণে তোমালোকে পাঠটো ভালদৰে পঢ়িবা, তেতিয়া ইয়াৰ পৰা কোনো প্ৰশ্ন বাদ পৰি নাযায়। আশা কৰিছোঁ ইয়াৰ পৰা 2-এটা হ'লেও প্ৰশ্ন পৰীক্ষাত তোমালোকৰ কমন থাকিব। যদি আজিৰ এই ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিবা আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকলৈ এটি অনুৰোধ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা যাতে মই বনোৱা সকলো ভিডিঅ' তোমালোকে পাব পাৰা। তোমালোক সকলোৱে ভালে কুশলে থাকা তাৰে কামনা কৰি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।